হেল্ল' এভৰিৱান, আপোনালোকক আটাইকে আন্তৰিক স্বাগতম জনাইছোঁ মোৰ আন এটা ভিডিঅ'ত। যিবোৰ অসম চৰকাৰৰ অধীনত কৰ্মচাৰী আছে তেওঁলোকৰ আপোন বাহন আঁচনিত এটা নতুন আপডেট আহিছে। এই নতুন আপডেটটোত কি কি নতুন বিষয়বস্তু আছে আজিৰ এই ভিডিঅ'টোত ডিটেইলছ আলোচনা কৰিম। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে গোটেই ভিডিঅ'টো চাব, লগতে শ্বেয়াৰ কৰি দিব। যদি চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি মোক ছাপোৰ্ট কৰিব। নমস্কাৰ, মই ৰূপম ত্ৰিশন, আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল অংকুৰণ লাইভ। Government of Assam Finance Audit and Fund Department Notification Subject Extension of Apun Bahan Interest Subvention Scheme to the Employee of State PSU, NHM, SSA, etc. The Government of Assam is pleased to extend the Interest Subvention Scheme Apun Bahan till 31 March 2026. Further, the benefit of the scheme also extend to all the regular permanent employee and only those contractual employee who are engaged up to the age of 60 years in the following societies and state public sector unit. অসম চৰকাৰৰ সুদ সাহায্য আঁচনি আপোন বাহন 2026 চনৰ 31 মাহলৈকে বৃদ্ধি কৰা হৈছে আৰু তলত উল্লেখ কৰা প্ৰতিষ্ঠান আৰু ৰাজহুৱা খণ্ডৰ উদ্যোগৰ সকলো নিয়মীয়া আৰু স্থায়ী কৰ্মচাৰী আৰু 60 বছৰ বয়সলৈকে নিযুক্তি থকা ঠিকাভিত্তিক কৰ্মচাৰীৰ বাবে এই আঁচনিখন প্ৰসাৰিত কৰা হৈছে। আৰু ইয়াৰ বাবে অৰ্গেনাইজেশ্যনবোৰ হৈছে নম্বৰ 1 নেশ্যনেল হেল্থ মিছন আছাম, নম্বৰ 2 SSA, নম্বৰ 3 আছাম পাৱাৰ জেনেৰেশ্যন কৰ্পৰেশ্যন লিমিটেড, নম্বৰ 4 আছাম পাৱাৰ ডিষ্ট্ৰিবিউশ্যন কোম্পানী লিমিটেড এণ্ড নম্বৰ 5 আছাম ইলেক্ট্ৰিচিটি গ্ৰিড কৰ্পৰেশ্যন লিমিটেড। নম্বৰ 2 eligible employee must submit an NOC from their HR manager mentioning that they are regular employees of state PSU or contractual employee of the above listed societies whose service are notified up to the age of 60 years and are eligible for the scheme. যোগ্য কৰ্মচাৰীজনে তেওঁলোকৰ HR মেনেজাৰৰ পৰা এখন NOC দাখিল কৰিব লাগিব আৰু এই কথা উল্লেখ থাকিব যে তেওঁলোকৰ ওপৰৰ উল্লেখ কৰা ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ নিয়মীয়া কৰ্মচাৰী বা 60 বছৰ বয়সৰ নিযুক্তিৰ ঠিকাভিত্তিক কৰ্মচাৰী আৰু আঁচনিৰ বাবে তেওঁলোক যোগ্য। নম্বৰ 3 in the event of resignation, termination, any other form of relinquishment, removal, employees are required to obtain an NOC from their respective bank against the loan so that it does not entail financial implication for the state government thereafter. All other terms and conditions as laid down earlier regarding the Apun Bahan scheme shall remain unchanged. যিকোনো ধৰণৰ ৰেজিগনেশ্যন পদত্যাগ অপসাৰণ পৰিস্থিতিত কৰ্মচাৰীয়ে তেওঁলোকৰ সংশ্লিষ্ট বেংকৰ ঋণৰ বিপৰীতে এখন NOC লাভ কৰিব লাগিব যাতে পিছত ৰাজ্য চৰকাৰৰ ওপৰত কোনো ধৰণৰ আৰ্থিক দায়িত্ব নাথাকে। বাকী আপোন বাহন স্কিমত থকা সকলো ধৰণৰ টাৰ্ম এণ্ড কণ্ডিশ্যন একেই থাকিব।